ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেল এছামিজ কিডছ লাৰ্নিং হাবলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি তৃতীয় শ্ৰেণীৰ পৰিৱেশৰ পাঠ নম্বৰ 7 আকাশৰ কথা এই পাঠটিৰ প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰিম। গতিকে প্ৰথমতে আহাচোন আমি প্ৰশ্নখিনি চাই লওঁ। এইফালে প্ৰশ্ন আছে, এক উত্তৰ লিখা। এই উত্তৰ লিখাত ক, খ, গ, ঘ, ঙ এইকেইটা প্ৰশ্ন দিছে। এই প্ৰশ্নৰ উত্তৰখিনি এতিয়া চাই লওঁ আহাচোন। একৰ ক, দিশ প্ৰধানকৈ কেইটা আৰু কি কি? ইয়াৰে উত্তৰ হৈছে দিশ প্ৰধানকৈ 4টা। সেইকেইটা হ'ল পূব, পশ্চিম, উত্তৰ, দক্ষিণ। খ নম্বৰ প্ৰশ্ন, আকাশত কি কি দেখা পোৱা যায়? ইয়াৰে উত্তৰ হৈছে আকাশত জোন, বেলি, তৰা, ৰামধেনু আদি দেখা পোৱা যায়। গ নম্বৰ প্ৰশ্ন, চন্দ্ৰৰ নিজা পোহৰ আছেনে? উত্তৰ, চন্দ্ৰৰ নিজা পোহৰ নাই। ঘ নম্বৰ প্ৰশ্ন, বেলিৰ আন এটা নাম কি? ইয়াৰে উত্তৰ হৈছে বেলিৰ আন এটা নাম সূৰ্য। ঙ নম্বৰ প্ৰশ্ন, ৰামধেনুৰ ৰং কেইটাৰ নাম লিখা? ইয়াৰে উত্তৰ হৈছে ৰামধেনুৰ ৰং কেইটা হ'ল বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা। এতিয়া 2 নম্বৰ প্ৰশ্নখিনি চোৱাচোন। শুদ্ধ উত্তৰটো বাছি উলিয়াই কোৱাচিন দিবা। ক নম্বৰ, পৃথিৱীৰ আটাইতকৈ ওচৰত চন্দ্ৰ, সূৰ্য, তৰাবোৰ আছে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰ। খ নম্বৰ, পূৰ্ণিমাৰ পৰা অমাৱস্যালৈ 10-15 দিন সময় লাগে। ইয়াৰে শুদ্ধটো হৈছে 15। গ নম্বৰ প্ৰশ্ন, খালী চকুৰে সূৰ্যলৈ চাব লাগে / নালাগে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে নালাগে। ঘ নম্বৰ প্ৰশ্ন, ৰামধেনুৰ মুঠতে 5টা / 7টা ৰং। ইয়াৰ উত্তৰ হৈছে 7টা। এতিয়া 3 নম্বৰখিনি চোৱাচোন। খালী ঠাই পূৰ কৰা। ক নম্বৰ, সূৰ্যৰ নিজা তাপ আৰু দেশ আছে। কি আছে? পোহৰ। খ নম্বৰ, দেশ চন্দ্ৰতকৈ বহুত বেছি গুণে ডাঙৰ। সূৰ্য। সূৰ্যটো চন্দ্ৰতকৈ বহুত বেছি গুণে ডাঙৰ। গ নম্বৰ প্ৰশ্ন, তৰাবোৰ আমাৰ পৰা বহুত দেশ থকাৰ কাৰণে সৰু দেখি। ইয়াৰে উত্তৰটো হ'ব খালী ঠাইত দূৰত। দূৰৈত লিখিলেও হ'ব বা দূৰত লিখিলেও হ'ব। ঘ, চন্দ্ৰৰ নিজা দেশ নাই। কি নাই? পোহৰ নাই। এতিয়া এয়া 4 নম্বৰ প্ৰশ্নটো চোৱাচোন। দুপৰীয়া বেলিটোলৈ আমি কিয় পোনপটীয়াকৈ চাব নালাগে লিখা। ইয়াৰে উত্তৰটো চাওঁ আহা। 4 নম্বৰ, দুপৰীয়া বেলিটোলৈ আমি কিয় পোনপটীয়াকৈ চাব নালাগে লিখা। ইয়াৰে উত্তৰ হৈছে দুপৰীয়া বেলিৰ পোহৰ পৃথিৱীৰ ওপৰত পোনভাৱে পৰে আৰু এই তীব্ৰ পোহৰে আমাৰ চকু চাট মাৰি চকুৰ অনিষ্ট কৰে। সেয়ে দুপৰীয়া বেলিটোলৈ পোনপটীয়াকৈ চাব নালাগে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তৃতীয় শ্ৰেণীৰ পৰিৱেশৰ আন ভিডিঅ'ৰ লিংকবিলাক মই ডেছক্ৰিপশ্যনত দি দিম। তোমালোকে যদি ইচ্ছা কৰা চাই ল'ব পাৰিবা।